চাওক শংকৰ সংঘৰ অন্তৰ্ভুক্ত হৈ থকা এজন ব্যক্তি অনুপম দত্ত আপোনাৰ ডিগবৈ নিবাসী। তেখেতে যোৱাকালি আমাৰ কৈৱৰ্তসকল জাতিটো তেখেতে মন্তব্য কৰিছে যে জাতিটো পিছপৰা জাতি বুলি। তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেখেতে কৈৱৰ্তসকলৰ চাৰ্টিফিকেট দিবলৈ অধিকাৰ ক'ত পালে? আৰু তেনে ব্যক্তিৰ ওপৰত শংকৰ সংঘ যদি তেখেতৰ মন্তব্য যদি এক হয়, তেনেহ'লে আমি শংকৰ সংঘৰ বিৰুদ্ধে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু আমি সকীয়াই দিছোঁ সেই ব্যক্তিজনক যাতে অনাগত দিনত এই কৈৱৰ্তসকলৰ ওপৰত যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যৰ পৰা তেখেত বিৰত থাকক। আজি কিছুদিনৰ আগতে টাই আহোমসকলৰ এটা পৰম্পৰা মাংগলিক অনুষ্ঠানত মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলে এজন মানুহক বহিষ্কাৰ কৰিছে আৰু পৰাচিত হ'ব লাগে বুলি তেখেতসকলে ঘোষণা কৰিছে। তেনেধৰণৰ মন্তব্য দি অসমখনক তেখেতসকলে ভাগ ভাগ কৰা চেষ্টা কৰিছে। আমি শংকৰ সংঘক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেখেতসকল অসমৰ অভিভাৱক নহয়। সকলো জাতি জনগোষ্ঠী এক হৈ শংকৰ সংঘ জন্ম হৈছে। শংকৰ সংঘত আমাৰ কৈৱৰ্ত মানুহো অন্তৰ্ভুক্ত হৈ আছে। বিভিন্ন জাতি জনগোষ্ঠী এক হৈ শংকৰ সংঘ সংগঠনটো জন্ম হৈছে। সেই স্বত্তে আমি তেখেতসকলক ক'বলৈ বিচাৰিছোঁ, এই অনুপম দত্ত নামৰ ব্যক্তিজনে যি মন্তব্য আগবঢ়াইছে সেই মন্তব্য অতি শীঘ্ৰে উঠাই লওক আৰু তেখেতৰ বিৰুদ্ধে আমি আজি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ, তেখেতক অতি শীঘ্ৰে উচিত শাস্তি দি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ। আচ্ছা, অসমত কৈৱৰ্তসকল 1-2 শতিকাৰ পৰা বসবাস কৰি আছে, কিন্তু শংকৰ সংঘৰ জন্ম সৌ সিদিনা। গতিকে এই শংকৰ সংঘই কৈৱৰ্ত জাতিটোক অসমৰ আটাইতকৈ পিছপৰা জাতি বুলি ক'ব, এই কথাটো অনুসূচিত জাতি ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। আৰু সেয়েহে আজি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই সেই অনুপম দত্ত নামৰ যিজন ব্যক্তি, যিজনৰ মুখৰ পৰা এই মন্তব্য নিগৰিত হৈছিলে, তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু শংকৰ সংঘৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে। আমি অনুসূচিত জাতি ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে শংকৰ সংঘত শংকৰদেৱৰ নাম লৈ অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ লোকসকলক আৱেগিক কৰি তেওঁলোকে আচলতে শক্তি প্ৰদৰ্শনত যি যুঁজা কৰিছে, এই কথাটো মুঠেও গ্ৰহণযোগ্য নহয়। এটা কথা স্পষ্ট যে ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে যে টাই আহোমসকলৰ পৰম্পৰাগত যিটো অনুষ্ঠান আছে মেডাম মেফি, সেই মেডাম মেফিক আচলতে তেওঁলোকে অস্পৃশ্য বুলি ঘোষণা কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰিলে আৰু শেহতীয়াকৈ কৈৱৰ্তসকলকো তেওঁলোকে টাৰ্গেট কৰি লৈছে। শংকৰ সংঘৰ আচলতে জাতিবাদ যাত্ৰা ইমান সংকীৰ্ণ মনোভাৱ এইটো সম্পূৰ্ণ জন্মলগ্নৰ পৰাই আছে। শংকৰ সংঘই কেতিয়াও অসমীয়া জাতিক একত্ৰিত নকৰে, বৰঞ্চ অসমীয়া জাতিটোক ভাগ ভাগ কৰি নিশকতীয়া কৰাৰ এক পণ লৈছে। গতিকে এই শংকৰ সংঘৰ বিৰুদ্ধে আমাৰ ক্ষোভ আছে। আমাৰ এটা কথা স্পষ্ট যে আপোনালোকে যি কৰে কৰক, কিন্তু কৈৱৰ্ত জাতিটোক যেতিয়া আঙুলি টুৱাব ইয়াৰ বিৰুদ্ধে আমি থিয় দিম। আৰু এই অনুপম দত্ত কথাবিলাক যদি শংকৰ সংঘৰ যদি কথা নহয়, তেতিয়াহ'লে শংকৰ সংঘৰ উচ্চপদস্থ বিষয়াসকলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ শংকৰ সংঘ সাজু হৈ থাকক।